নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম বিটিআৰৰ যি টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট হৈ গল গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে আৰু তাৰ কুৱেশ্যন পেপাৰখিনি ডিসকাস কৰাৰ কাৰণে আপোনালোকৰ বহুতে মোলৈ মেছেজ কৰিছিলে আৰু সেইভাবে আপোনালোকৰ সহায় হোৱাকৈ গ্ৰেজুৱেট টিচাৰৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰখন মই লৈ আহিছো ইয়াতে টোটেল আপোনাৰ 140 কুৱেশ্যন আছিল 140 কুৱেশ্যনৰ ভিতৰত জিএছৰ পোৰশনখিনি আছিল আসাম এণ্ড ইটস পিপল আছিল ইংলিশ পেডাগজি তেনেকৈ 140 টা question asile 140 টা question ei moi ajiri video tur joriote discuss koribole chesta korim aru video tu apnaloke explanation napabo karon 140 টা question discuss korote explanation jodi dibologia hoy tene hole bahut somoy lagi jabo jodi kiba buji nopua ase ba kiba jodi bujibologia ase apnaloke muk comment koribo ba apnaloke amar jitu telegram channel ase description box ot moi telegram channel tur link di disu telegram channel ot apnaloke jonabo pare je etu kenekua hobo ki hobo tetia hole moi telegram ote gotei kotha khini jonai dibor karone chesta korim আৰু এই ভিডিওতে মই ভাবো আপোনালোকক আপকামিং আমাৰ যেটো টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট আছে ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশনৰ অধীনত হ'বলগিয়া তো সেই টেষ্টটো আপোনালোকক এই ভিডিওতে এটা আইডিয়া দিব গতিকে ভিডিওটো ভালদৰে চাব আপোনালোকে প্ৰথম কোৱেশ্চনটো ইয়াতে ইংলিশৰ পোৰশনখিনিৰ পৰা আৰম্ভ হৈছে এই কোৱেশ্চন পেপাৰখনত এই সেটটোত গতিকে ইয়াতে অড সেন্টেন্সটো সিলেক্ট কৰিবলৈ দিছিলে গতিকে ইয়াৰে এনসাৰটো হ'ব দ্য এলিফেন্টস আৰ হাৰ্বিভৰাছ আপোনালোকৰ লগত এনসাৰখিনি মিলাই যাব কিমান শুদ্ধ হৈছে কিমান ভুল হৈছে choose the correct synonym of obsolete ইয়াৰে আপোনাৰ synonym to hobo আপোনাৰ outdated and number 3 question choose the correct antonym of fragile or synonym hobo sturdy তাৰ পিছত number 4 to লকে আহিছো if all pens are blue and some blue things are markers which of the following is true গতিকে এই কোৱেশ্চন খিনি আপোনালোকে 4-5 যদি চাই তেনে হলে এইখিনি ইংলিশৰ কিন্তু আপোনাৰ অকমান ৰিজনিং টাইপো লাগিব পাৰে গতিকে এই কোৱেশ্চনৰ এনসাৰটো মোৰ এ নম্বৰ অপচনটো হ'ব যেন লাগিছে মানে some pens are markers 5 নম্বৰ কোৱেশ্চনটো লকে আহিছো if all cats are mammals and some mammals are wild which of the following is true আৰু ইয়াৰে কাৰেক্ট অপচন হ'ব আপোনাৰ অপচন ডি some wild animals are not cats number 6 আছে identify if the following is fact inference or judgment তো fact হয় নে inference হয় নে judgment হয় তো এটো the sky is blue আকাশখনটো নীলা obviously এটো এটা fact হয় তো এটো অপচন এ টু হৈছে কারেক্ট number 7 identify if the following is fact inference or judgment people who work hard are always successful তো যিয়ে হার্ড ওয়ার্ক কৰে ডেফিনেটলি হি সাকসেসফুল হয় তো এইটো আপোনাৰ ইনফারেন্স হ'ব তাৰ পিছত নাম্বাৰ 8 লকে আহিছো the flowers in the garden are more beautiful এটো আপোনাৰ ডিগ্ৰীৰ পৰা আহিছিলে the 9 number question the children are excited dash the school trip excited about হ'ব number 10 choose the grammatical correct sentence ইয়াতে আপোনাৰ কোনটো শুদ্ধ হয় হেতু আপোনাৰ মানে উলিয়াব দিছে সি আৰ নহয় ইয়াতে সি যদি ইজ হল হয় তেনে হলে এটো কারেক্ট হল হয় গতিকে এটো অপচন ৰং he is going to the market এটো হ'ব কারেক্ট আনসার কাৰণ দেৰ লগত where হ'ব I লগত am goes নহয় ইয়াতে I am going হ'ব যেহেতু এটো এটা present continuous tenseৰ বাক্য হয় so number 11 আহিছো choose the grammatically correct sentence he has হ'ব লাগিছিল have আছে নহব এটো they have gone হ'ব লাগিছিল she is gone এটো নহয় they have gone এটো হ'ব এটা correct option মানে 11 or d to correct hobo 12 to hoise fill in the blank she dash her friend at the park yesterday ইয়াতে কোনটো হ'ব খুদিছে ইয়াতে yesterday আছে নহয় yesterday থাকিলে আপোনালোকে চকুমুদি আপোনালোকে মেটটো দি দিব পাৰে কাৰণ এটো এটা past simple tenseৰ বাক্য মই আপোনালোকক টেলিগ্ৰামত মোৰ কেইটামান টেন্সৰ ভিডিও দিছিলু সাগে টেন্সৰ ভিডিওৰ কেইটামান লিংক দিছিলু 4টা ভিডিও আছিল আপোনাৰ সেই ভিডিও কিটা যদি কোনোবাই সোৱা নাই আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ভিডিও কিটা চাওক টেন্সৰ গোটেইখিনি আপোনালোকৰ আই হোপ ক্লিয়াৰ হৈ যাব তাতে মই এনেকুৱা ধৰণৰ গোটেইখিনি কথাই কৈছো যে yesterday থাকিলে কি হ'ব মানে তেনেকুৱা আপোনালোকে তেতিয়া বহুত নাভাবাকে আপোনালোকে আনসাৰ কৰিব পাৰে আৰু ইংলিশ কেনি বহুত ইজি আহিছিলে আৰু ইংলিশ কেনি স্কোৰিং হয় আপোনাৰ তো ইংলিশ কেনি যিমান পাৰে আপোনালোকে শুদ্ধ কৰিবলৈ চাব তো সেইখিনি কথা মোৰ ফলৰ পৰা থাকিলে Number 13 to আহিছো fill in the blanks আছে এটো the teacher dash
the students a story. The teacher to যেহেতু third person singular number হয় গতিকে option A is the correct answer. Tells হ'ব. Number 14 লৈকে আহিছো এটো এটা fill in the blanks হয়. The dog dash outside all night. এটো slept হ'ব আপোনাৰ. Number 15 to fill in the blanks হয়. They dash a new car last month. ইয়াতে last month আছে নহয় আগৰটো yesterday আছিলে ইয়াত এটো last month আছে তো এটো যেহেতু last month আছে আপোনালোকে চকু মুদি ইয়াতে নাম্বাৰ D2 দি দিব পাৰে তো নাম্বাৰ 16 টো হৈছে আইডেন্টিফাই দা এৰৰ ইয়াতে কোনটো ভুল আছে এটো আপোনালোকে চিনাক্ত কৰিব লাগে সি হ্যাজ নহয় ইয়াতে সি হ্যাজ নহয় এটো হৈছে ভুল এটো হ্যাভ টু আনসাৰ হ'ব লাগিছিল Number 17 to identify the error in the sentence. They were হ'ব লাগিছিল they was আছে গতিকে ফুলটো হৈছে was to. Improve the sentence. He do not like vegetable. তো he লগত আপোনালোকে জানে he to হৈছে third person singular number গতিকে he লগত সদায় does not হ'ব যদি এটো নেগেটিভ কৰিব লগিয়া সেন্টেন্স থাকে গতিকে he does not like vegetable আৰু ইয়াতে likes নহয় দে ইয়াতে does not থাকিলে ইয়াতে s টো নাথাকে আৰু এটো জানে চাগে আপোনালোকে 19 to improve the sentence she was went to the market ইয়াতে was to নালাগে গতিকে she went to the market a person who studied the stars and planet is called গতিকে যিয়ে গ্ৰহ নক্ষত্ৰৰ কথা পঢ়ে তো তাক কি বুলি কোৱা হয় astronomer বিছৰ b to correct হ'ব 21 to 1 who loves books is called bibliophile Number 22 লৈকে আহিছো choose the correct phrase to replace the underlined part he was late to the party in spite of the heavy traffic তো in spite of or জায়গাত কি হ'ব পাৰে সক ইয়াতে because of হ'ব পাৰে যেন লাগিছে due to হ'ব পাৰে যেন লাগিছে কিন্তু আপোনাৰ যদি বেছি খাপ খোৱাবলৈ যাও আমি তেতিয়া হলে due to বেছি খাপ খাব মানে সেন্টেন্স টোৰ লগত Number 23 to choose the correct phrase to replace the underlined part আপোনাৰ সেন্টেন্স টো আছিল the match was cancelled due to the rain ইয়াতে আপোনাৰ because of to হ'ব correct answer choose the correct passive voice of the sentence ইয়াতে আপোনাৰ voice change কৰিবলৈ দিছে they are watching a movie ইয়াতে আপোনাৰ they are watching a movie আছে গতিকে আপোনাৰ a movie is being কিয় being হৈছে আপোনাৰ কাৰণ ইয়াতে ing আছে আৰু এটো আপোনাৰ present tense ৰ বাক্য হয় present continuous তো ইয়াতে আপোনাৰ প্ৰেজেন্ট কন্টিনিউয়াস আৰু এক্টিভত আছে আমি পেসিভত লিখিব লাগিব গতিকে আমি জানোৱে যে সাবজেক্ট প্লাস ইজ এমাৰ প্লাস বিং প্লাস v3 প্লাস অবজেক্ট গতিকে আ মুভি ইজ বিং ওয়াচড বাই देम এইটো হ'ব কারেক্ট আনসার আমি 25 টো লৈকে আহিছো চুজ দা কারেক্ট পেসিভ ভয়েস আগো পেসিভ ভয়েসৰ কথাই কৈছে সি পেইন্টেড দা হাউস এটো পাস্ট টেন্সৰ আপোনাৰ পাস্ট টেন্সৰ এক্টিভ ফৰ্মত আছে আমি পেসিভ হলে নিব লাগিব সো আমি পাস্টটোৱে ৰাখিব লাগিব যেহেতু দা হাউস ওয়াজ পেইন্টেড বাই হার গতিকে আপোনালোকে ভয়েস চেঞ্জ যেতিয়া কৰিব তেতিয়া যদি আপোনালোকে সেন্টেন্সৰ স্ট্ৰাকচাৰখিনি বুজি ল'ব পাৰে এক্টিভৰ কেনেকুৱা সেন্টেন্স স্ট্ৰাকচাৰ হ'ব পেসিভৰ কেনেকুৱা সেন্টেন্স স্ট্ৰাকচাৰ হ'ব তেতিয়া আপোনালোকৰ ভয়েস চেঞ্জ আই হোপ ইজি হৈ যাব তাৰ পিছত নেৰেশনৰ কোৱেশ্চন 26 27 টু she said I am learning French so she said that she was learning French তো ইয়াতে আপোনাৰ অপচন বি টো হ'ব কারেক্ট তাৰ পিছত 27 টু he said I will help you tomorrow গতিকে ইয়াতে আমি চাব লাগিব will to চাব লাগিব will to আপোনাৰ shall will থাকিলে would হয় কাৰণ ইয়াতে he said আছে গতিকে would to এটা চেঞ্জেস আমি পাম তাৰ পিছত ইয়াতে আমি I আৰু you চেঞ্জ টু ডেফিনেটলি পাম আৰু তাৰ লগতে tomorrow চেঞ্জ পাম গতিকে tomorrow to the next day হ'ব গতিকে ইয়াতে এটা অপচনটো the next day নাই আৰু অপচন সি টোৱে আপোনাৰ গোটেইখিনি ফুলফিল কৰিছে তো ডেফিনেটলি অপচন সি টোৱে হ'ব গতিকে আমি কিছুমান আমি যদি নাজানো আমি এলিমিনেট কৰিব পাৰো এটো কেৱল ইংলিশৰ ক্ষেত্ৰত নহয় গোটেই কিটা পোৰশনতে আমি এবাৰ অপচনখিনি পঢ়ি ল'ব লাগে পঢ়ি লৈ পেলাই এলিমিনেট কৰিব পাৰিব লাগিব আমি যদি এলিমিনেট ভালকে কৰিব পাৰো তেতিয়া হলে আমি এটা ৰাইট আনসাৰ পাই যাম আৰু 50-50 কেতিয়াবা থাকে এলিমিনেট কৰাৰ পিছত 50-50 হলো আমি যদি নেগেটিভ থাকে তেনে হলে আমি হেতু কারেক্ট কৰি আহিব লাগে তো হেতু এটা আপোনালোকক কৈ থৈ দিলু আপোনালোকে আপকামিং যেটো টেট কাম ৰিক্ৰুটমেন্ট দিব তাত নেগেটিভ মাৰ্কিং আছে তো এনেকুৱা ধৰণৰ কিছুমান স্ট্ৰেটেজি আপোনালোকে এপ্লাই কৰিব পাৰে So choose the meaning of the idiom etu idiom break the ice etu apunar correct answer hobo to start a conversation break the ice mane dhorok yate bahut manu ase apunar mane soup sap ase aru ice tu jehetu thanda poribek eta hoi ase to thanda poribek tu jodi break koribo lage kunubai tu kiba ta start koribo lagibo to definitely to start a conversation
নাম্বাৰ 29 লৈকে আহিছো চুজ দ্য মিনিং অফ দ্য ইডিয়ম আণ্ডাৰ দ্য ৱেডাৰ মানে ফিলিং আনৱেল টু হ'ব নাম্বাৰ 32 লৈকে আহিছো ডক্টৰ ইজ টু ষ্টেথিস্কোপ এজ আৰ্টিষ্ট ইজ টু আপোনাৰ ডক্টৰৰ লগত যদি ষ্টেথিস্কোপটো হয় তেনেহ'লে আপোনাৰ আৰ্টিষ্টৰ লগত কি হ'ব আৰ্টিষ্টে পেন ল'ব কেনভাছ কালাৰ ব্ৰাছটো এটা মানে ইয়াৰ লগত বেছি খাপ খোৱা টাইপৰ হ'ব গতিকে ব্ৰাছ হ'ব কাৰেক্ট এনসাৰ গতিকে আমি এতিয়া আমাৰ ইংলিছখিনি শেষ হৈ গ'ল আমাৰ ইংলিছৰ 30টা শেষ হৈ গ'ল কুৱেশ্যন এতিয়া আমি 31 ৰ পৰা আমি আসামৰ আৰু জেনাৰেল ষ্টাডিজৰ গোটেইখিনি আমি পাম দ্য ফাইনেন্সিয়েল কমিশ্যন ইজ কনষ্টিটিউটেড আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গতিকে ফাইনেন্সিয়েল কমিশ্যনৰ কথা যেতিয়া আমি ক'ম তেতিয়া আমি 280 আৰ্টিকলৰ কথা জানিব লাগিব দ্য নালন্দা ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড বাই Nalanda University was founded by Kumara Gupta, one of the ruler of Gupta dynasty. So, tarbisot the pH of lemon juice is expected to be nemur rokhot jitu pH scale or poriman. To pH scale or poriman nemur rokhot jehetu acid thake. To acid thakile apunar 7 ko kom hobo lagibo. Gotike less than 7 hobo. Yar correct answer aru nemur ki acid tu thake. Apnaloke nishoy jane citric acid thake. Number 34 baking soda jitu কি বুলি জানো আমি বেকিং সোডা কি বুলি জানো বেকিং সোডাক আমি সোডিয়াম বাইকার্বনেট বুলি জানো তাৰ পিছত নাম্বাৰ 35 হুইচ ইন হুইচ ইয়াৰ ডিড দিল্লী বিকাম দ্য ক্যাপিটেল অফ ইন্ডিয়া দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল এইবিলাক ইজি কোৱেশ্চন হয় 1911 চনত হুইচ মেটেল ইজ ইউজ ফৰ দ্য জেনাৰেশ্যন অফ নিউক্লিয়াৰ পাৱাৰ ইয়াৰ এনসাৰটো হ'ব ইউৰেনিয়াম Number 37 which soil is best suited for cotton to yare number B2 hobo correct answer regar soil ba ami black soil বুলি কব পাৰো তাক তাৰ পিছত আমি 38 to লৈকে আহিছো which day is celebrated as world environment day আমি জানো যে বিশ্ব পৰিবেশ দিৱস আপোনাৰ 5 জুন তাৰিখে পালন কৰা হয় এটো একদম ইজি আছিল Which was the first Indian human to scale Mount Everest? গতিকে এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল তো হেতু আপোনাৰ অপচন এ টু হ'ব কাৰেক্ট আনসাৰ তাৰ পিছত which element is the highest conductor of electricity এইটো আপোনাৰ silver will be the correct answer so which of the area of Chakrasila wildlife sanctuary area to kiman hoy তো এটু আপোনাৰ 41 or B2 হ'ব correct answer number 42 লৈকে আহিছো which species is not a significant resident of Raimana National Park গতিকে ইয়াৰে আপোনাৰ অপচন এ টু হ'ব ইয়াৰ correct answer which type of ecosystem does Raimana National Park primarily feature গতিকে ইয়াৰে অপচন সি টু হ'ব সেমি এভাৰগ্ৰীন ফৰেষ্ট গতিকে আমি ফৰেষ্টৰ বিষয়ে আমি অলপ চাব লাগিব জিওগ্ৰাফি পঢ়াৰ সময়ত Number 44 to লৈকে আহিছো which is the primary river that Bogamati is centered around তো ইয়াতে অপচন এ টুৱে হ'ব ইয়াৰ আনসাৰ গতিকে ধনচিৰি নহয় বৰাক নহয় তিস্তা নহয় ধনচিৰিটো আপোনাৰ গোলাঘাটৰ ফালে আছে Number 45 to লৈকে আহিছো how many national parks in Assam have been designated as world natural heritage site by UNESCO ইয়াতে আপোনাৰ দুখনে আহিব আপোনাৰ কাজিৰঙা আৰু মানাস Number 46 which rivers food plants is Kaziranga National Park located on গটিকে এটুটো আৰু সকলে জানি ব্ৰহ্মপুত্ৰই হ'ব তাৰ পিছত আপোনাৰ in which year was Kaziranga declared as tiger reserve under central government's project tiger ইয়াতে আপোনাৰ 2007 to হ'ব correct answer which national park serve as the international corridor for elephant migration between India and Bhutan গটিকে ইন্ডিয়া আৰু ভুটানৰ কথা কৈছে তো ডেফিনেটলি আপোনাৰ বৰ্ডাৰ লোকেশন বেস যদি আমি পঢ়ো তেনেহলে গম পাই যাম ইয়াতে আমি আমাৰ মানস ন্যাশনাল পাৰ্ক টু হ'ব কাৰেক্ট আনসাৰ নাম্বাৰ 49 টু লৈকে আহিছো which of the following parks is located closest to Guwahati গটিকে গুৱাহাটীৰ একদম ক্লোজেষ্ট ন্যাশনাল পাৰ্ক কোনখন হ'ব গুৱাহাটীৰ ক্লোজেষ্ট ন্যাশনাল পাৰ্ক যদি কবলৈ যাও তেনেহলে আমাৰ মানস ন্যাশনাল পাৰ্কে হ'ব কাৰণ পবিতৰাখন ইয়াতে ন্যাশনাল পাৰ্ক বুলি লিখিছে কিন্তু পবিতৰাটো ন্যাশনাল পাৰ্ক নহয় ওয়াইল্ড লাইফ সেঞ্চুৰী হয় এটো মেবি ভুল হ'ব পাৰে যদি ওয়াইল্ড লাইফ সেঞ্চুৰী পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী থাকিল হয় তেতিয়াহলে আমাৰ হেতু কাৰেক্ট হল হয় কিন্তু আমাক ন্যাশনাল পাৰ্কৰ কথা সুধিছে তো আমাৰ মানস ন্যাশনাল পাৰ্কটো হ'ব কাৰেক্ট নাম্বাৰ 52 লৈকে আহিছো ইন হুইচ ইয়াৰ ওয়াজ দি টোকলাই টি ৰিসাৰ্চ সেন্টাৰ এস্টাব্লিশ টোকলাই টি ৰিসাৰ্চ সেন্টাৰ যেটো জোৰহাটত আছে এটো আপোনাৰ 1911 চনত এস্টাব্লিশ হৈছিল নাম্বাৰ 51 হোৱাট ইউনিক টাইপ অফ টি ওয়াজ granted GI status in 2007
তো এইটো হ'ব অপশ্যন চি কাৰেক্ট হ'ব অৰ্গেনিক অৰ্থডক্স টি নাম্বাৰ 52 টোলৈকে আহিছোঁ which tea variety is most associated with Assam's brand ইয়াৰে কাৰেক্ট অপশ্যন হ'ব আপোনাৰ নাম্বাৰ চি টো হ'ব কাৰেক্ট অপশ্যন CTC ইয়াৰে আপোনাৰ ফুল ফৰ্মটো চাই ল'ব কেতিয়াবা দিব পাৰে ক্ৰাছ টিয়াৰ কাৰ্ল নাম্বাৰ 53 মায়াংখন ক'ত আছে সুধিছে ইয়াতে এইটো হ'ব আপোনাৰ গুৱাহাটীৰ ইষ্টৰ ফালে এইটো কাৰেক্ট এনসাৰ অপশ্যন বি টো হ'ব 35 কিলোমিটাৰ ইষ্ট অফ গুৱাহাটী what does the name Swalgusi refer to in Assam তো নাম্বাৰ 54 আমি আহিছোঁ নাম্বাৰ 54 ৰ আমি অপশ্যন বি টো হ'ব কাৰেক্ট এনসাৰ আ সিল্ক ৱেভিং ভিলেজ এখন পাট বয়ন শিল্পৰ গাঁও আমি মানচেষ্টাৰ অফ আসাম বুলিও জানো তাক হেতু আপোনালোকে জানি থৈ দিব আহিব পাৰে নেক্সট এক্সামত নাম্বাৰ 55 which river is Ganmu located near গতিকে এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ হ'ব ইয়াৰ অপশ্যন বাকি বিলাকটো নহয় অসমৰ গতিকে গানমু এখন গাঁও হয় যেহেতু কামৰূপ ৰুৰেলত আছে গতিকে অপশ্যন বি টোই হ'ব ব্ৰহ্মপুত্ৰ what unique feature does the community in Hajo excel in ইয়াৰে আপোনাৰ অপশ্যন ডি টো হ'ব কাৰেক্ট এনসাৰ বাকি বিলাকটো নহয় আপোনালোকে এলিমিনেট কৰিলে গম পাই যাব বেল মেটেল ইন্ডাষ্ট্ৰি টো হ'ব কাৰেক্ট নাম্বাৰ 57 টোলৈকে আহিছো what traditional dish is offered to visitors in Sasoni Merbil ইয়াতে আপোনাৰ অপশ্যন বি আৰু অপশ্যন সি টো নহয় অপশ্যন এ আৰু অপশ্যন ডি ৰ মাজতে হ'ব কিন্তু ইয়াতে কোনটো হ'ব মোৰ অকমান কনফিউজন আছে আপোনালোকে 57 টো কমেন্ট কৰি জনাব মোৰ ডি টো হ'ব যেন লাগিছে আপোনাৰ লেটস সি আপোনালোকে কমেন্ট কৰি জনাব which of the following is not a product with a GI tag related to Bodo community ইয়াৰে বড়ো কমিউনিটি বাকিখিনি হয় অপশ্যন ডি টো নহয় এটা নট থকা বিলাক চাব দে আপোনালোকে নট জিবিলাকত আছে নট থকা কোৱেশ্চন বিলাক বেছি ভালকে চাব এইবিলাক ফুল হোৱাৰ চান্স বেছি থাকে নাম্বাৰ 59 ৰংঘৰ কিহৰ কাৰণে জনাজাত এটো আপোনাৰ অপশ্যন বি টো হ'ব এছিয়াৰ প্ৰথম আপোনাৰ ৰংগভূমি হয় Question number 62 লৈকে আহিছো what materials were used to construct ৰংঘৰ তো ইয়াৰে আমাৰ অপশ্যন বি টো হ'ব কাৰেক্ট তালৰ গুৰ এলিফেন্ট গ্ৰাছ মাটিমা এইবিলাক আপোনাৰ ব্যৱহাৰ কৰা হৈছিল ৰংঘৰ নিৰ্মাণৰ ক্ষেত্ৰত 61 টো লৈকে আহিছো তলাতল ঘৰৰ কেইটা মহল আছে ইয়াতে আপোনাক তলত কিমান আছে ওপৰত কিমান আছে হেতু যেহেতু সুধা নাই গতিকে আমি অপশ্যন সি টো দিব লাগিব ইয়াৰে আনসাৰ 7টা আছে বুলি পেলাই 62 লৈকে আহিছো চৰাইদত যিসমূহ ময়দান আছে সেই ময়দানসমূহ কি হয় সুধিছে ইয়াতে আমাৰ ৰজাৰ সমষ্টিটো হ'ব ইয়াতে কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 63 টো লৈকে আহিছো what features is unique to the medieval tanks surrounded Shivsagar ইয়াৰে অপশ্যন বি টো হ'ব কাৰেক্ট they maintain water levels during dry seasons Question number 64 টো লৈকে আহিছো what does the Parbatia temple features ইয়াতে অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ অসমৰ স্থাপত্য শিল্পৰ সবাতোকৈ পুৰণি নিদৰ্শন আৰু এটো আপোনাৰ সকলোৱে জানে নিশ্চয় তেজপুৰত আছে বুলি পেলাই 65 টো হ'ব কোৱেশ্চন টো হৈছে what kind of sculpture can be founded in modern Kamdev ইয়াতে অপশ্যন বি টো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ number 66 what significant archaeology remains can be founded at Surjo Pahar তো সূৰ্য পাহাৰৰ এটো সুধিছে আপোনাৰ ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ স্মৃতি চিহ্ন তাৰ পিছত 67 টো কি দিছে চাও what major event destroyed the main Shiva temple at Dev Parbat তো ইয়াৰে বানপানী আৰু আমাৰ ভূমিকম্প সাধাৰণতে অসমত বেছিকৈ হয় কিন্তু আমি বানপানীৰ ফলতটো কিটো হোৱা নাছিলে সকলোৱে জানো এটো আমি এলিমিনেট কৰিব পাৰো ডেফিনেটলি ভূমিকম্পই হ'ব লাগিব আৰু অপশ্যন সি টো হ'ব কাৰেক্ট আনসাৰ which valley is located in Assam obviously এটো ব্ৰহ্মপুত্ৰ ভেলিয়ে হ'ব সকলোৱে নিশ্চয় এটো পাৰিছে who is the ninth Sikh guru associated with the Gurudwara at Dhubri ইয়াৰে আপোনাৰ অপশ্যন বি টো হ'ব কাৰেক্ট গুৰু তেগ বাহাদুৰ 70 হৈছে which temple in Guwahati is dedicated to the ninth planet ইয়াতে আপোনাৰ কাৰেক্ট আনসাৰ হ'ব নৱগ্ৰহ মন্দিৰ 71 what is the significance of Kamakhya temple in Hinduism ইয়াৰে অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ তান্ত্ৰিক শক্তি তত্ত্বৰ লগত জড়িত এইখন এখন প্ৰাচীন শক্তিপীঠ 72 টো হৈছে what unique feature does the Bhakistashram have Bhakistashramৰ কি unique features আছে তো ইয়াৰে আপোনাৰ অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ এখন বশিষ্ঠ মুনিৰ আশ্ৰম 73 to which rivers meets the Bhakistashram ইয়াতে সন্ধ্যা ললিতা কান্তাৰ মিলন হৈছে ইয়াতে তো হেতু হ'ব কাৰেক্ট আনসাৰ অপশ্যন সি
What important artifact is housed at the Assam State Museum? ইয়াৰে অপশ্যন C টো হ'ব কাৰেক্ট অসমৰ ঐতিহাসিক স্মৃতি চিহ্ন 75 কোৱেশ্চন টু হোৱাট ইজ দি প্ৰাইমাৰী ফ'কাছ অফ দি আসাম ষ্টেট মিউজিয়াম অসম ষ্টেট মিউজিয়ামৰ প্ৰাইমাৰী মুখ্য আকৰ্ষণ কি আছিলে মুখ্য আকৰ্ষণটো আছিলে অসমৰ সাংস্কৃতিক ঐতিহ্য 76 টু হোৱাট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন আসাম টু অনাৰ দি হাৰ্ভেষ্টিং অফ ক্ৰপছ এইটো আপোনাৰ অবভিয়াছলি বিহুৱে হ'ব বাকিবোৰ আমাৰ অসমৰ নহয় 77 টু হুইচ ইজ the following not a traditional Assamese dish ইয়াতে নট আছে গতিকে মাছৰ টেঙা হয় খাৰ হয় পিঠাও হয় ডোসা সাউথ ইন্ডিয়ান হয় এটো আপোনাৰ নহব কাৰণ নট আছে পিঠা ডোসাটো নহয় 78 which is the traditional dance of Assam এটো বিহু হ'ব বাকি কিটা আমাৰ অসমৰ নহয় what ancient items are preserved in Garmur Sattrat কি মানে পুৰণি আপোনাৰ সামগ্ৰী আপোনাৰ সংৰক্ষিত হৈ আছে হেতু আপোনাৰ এনসাৰ হ'ব বৰটুপ তাৰ পিছত নম্বৰ 82 হৈছে মাজুলী দ্বীপৰ কোনখন সত্ৰ উৎকৃষ্ট নৌকা নিৰ্মাণৰ বাবে জনাজাত কিখন হৈছে আপোনাৰ কমলাবাৰী সত্ৰ নম্বৰ 81 টু হোৱাট ইজ প্ৰিজাৰ্ভ ইন দা বেঙেনাআটি সত্ৰ ইয়াৰে অপশ্যন হ'ব অপশ্যন বি দ্য ৰয়েল গোল্ড আমব্ৰেলা এণ্ড আহোম কিংছ ৰব 82 টু হোৱাট ইজ দি ডিফাইনিং কেৰেক্টাৰিষ্টিক্স অফ সত্ৰছ আৰ্কিটেকচাৰ ইয়াতে অপশ্যন বি টু হ'ব কাৰেক্ট এনসাৰ সাধাৰণ মণিগুটেৰে সৈতে আহল বহল প্ৰাৰ্থনা গৃহ তাৰ পিছত 83 টু লৈকে আহিছো আউনিয়াটি সত্ৰ সংগ্ৰহৰ ভিতৰত মুখ্য আকৰ্ষণ কি ইয়াৰে আপোনাৰ অপশ্যন বি টু যদি চাওঁ হেতু কাৰেক্ট হ'ব প্ৰাচীন হস্তকৰ্ম আৰু অসমীয়া হস্তশিল্পজাত দ্ৰব্যৰ বাবে বিখ্যাত তাৰ পিছত 84 টু লৈকে আহিছো হু ফাউণ্ডেড দা গড়মুৰ সত্ৰখনৰ প্ৰতিষ্ঠা কোনে কৰিছিলে হেতু সুধিছে গড়মুৰ সত্ৰৰ প্ৰতিষ্ঠাতা যদি আমি কবলৈ যাওঁ তেনেহলে অপশ্যন এ টু হ'ব কাৰেক্ট এনসাৰ লক্ষ্মীকান্ত দেৱ তাৰ পিছত হোৱাট ইজ নাম কীৰ্তন কি হয় ইয়াৰে নাম কীৰ্তন আপোনাৰ ভগৱান বিষ্ণুৰ আপোনাৰ গুণ গৰিমাৰ কীৰ্তন ইয়াতে অপশ্যন সি টু হ'ব কাৰেক্ট এনসাৰ তাৰ পিছত which of the following is considered as the state festival of Assam আমাৰ বিহু হয় 87 টু লৈকে আহিছো what does the গামোচা symbolize in Assamese culture তো Assamese culture অসমীয়া সংস্কৃতিৰ আপোনাৰ গামোচাৰ প্ৰকৃতাৰ্থত কি বুজায় আপোনাৰ আমাৰ মান সন্মান হুসাই গতিকে আমাৰ অপশ্যন বি টু হ'ব কাৰেক্ট এনসাৰ নম্বৰ 88 which is the traditional musical instrument played during Boro festivals and ceremonies ইয়াৰে অপশ্যন বি টু হ'ব কাৰেক্ট সিফুং বা বাহি Question number 89 in Bodo marriage customs what is the name of the traditional ritual performed in to finalize the union to yare option C to hobo correct answer hatha gatha number 92 hoise which is bathou the traditional Bodo religious practice and centered around yare correct answer hobo option B nature worship symbolized by the siju plant tar bisot amar Assamese people aru English পার্ট দুটা কমপ্লিট হৈছে এতিয়া আমি পেডাগজি সেকশনটো স্টার্ট কৰিম 91 ৰ পৰা পেডাগজি হয় পেডাগজিৰ প্ৰথম কোৱেশ্চনটো যদি চাওঁ প্ৰথম কোৱেশ্চনটো প্লেটো আৰ্গুড দ্যাট ড্যাশ আৰ ফিট টু ৰুল প্লেটোই কি যুক্তি দৰ্শাইছিলে হেতু আপোনাৰ অপশ্যন সি টু হ'ব কাৰেক্ট আনসাৰ অনলি ফিলোসফাৰ্স নম্বৰ 92 দ্য বুক আ ব্রিফ হিস্ট্রি অফ টাইম ৰিটেন বাই এখন আপোনাৰ ষ্টিভেন্স হকিন্সে লিখিছিলে নম্বৰ 92 হৈছে দ্য ব্ৰাঞ্চ অফ ফিলসফি ফোকাসেস অন দি নেচাৰ অফ ৰিয়েলিটি মানে আপোনাৰ এটো মেটাফিজিক্স হ'ব এটো এটা ফিলসফিৰ ব্ৰাঞ্চ হয় তাৰ পিছত নম্বৰ 94 টু আইডিয়ালিজম ইজ আ ফিলসফিক্যাল এপ্ৰোচ দ্যাট আৰ্গুজ দ্যাট টেস আৰ দি অনলি ট্ৰুথ ৰিয়েলিটি এণ্ড দি অনলি থিং worth knowing এটো হ'ব আইডিয়ালিজমৰ মতে আইডিয়াস আৰ দি ৰিয়েল ট্ৰুথ or goodness number 95 লৈকে আহিছো realism is a philosophical approach that argues that ultimate reality is the world of ইয়াৰে আপোনাৰ যদি আমি চাও অপশ্যন ডি টু হ'ব কাৰেক্ট ভৌতিক পদাৰ্থ অৰ্থাৎ ফিজিক্যাল অবজেক্টস বিলাকৰ কথা কৈছে যি আমি টাচ কৰিব পাৰো চাব পাৰো number 96 which is called the father of both realism and the scientific method ৰিয়েলিজমৰ ফাদাৰ বুলি যদি আমি কবলৈ যাওঁ হু ইজ দি ফাদাৰ অফ ৰিয়েলিজম আমি এৰিষ্টটলৰ কথা কবই লাগিব তাৰ পিছত আমাৰ নম্বৰ 97 টো হৈছে দা ফিলোসফাৰ হু ইজ কল্ড এজ দি ফাদাৰ অফ আইডিয়ালিজম এইটো হৈছে প্লেটো তো এইটো কনফিউজ নহব আপোনালোকে আইডিয়ালিজমৰ ফাদাৰ আপোনাৰ প্লেটো হয় আৰু ৰিয়েলিজমৰ আপোনাৰ এৰিষ্টটল হয়
তাৰ পিছত নম্বৰ 98 the advocates of philosophy of pragmatism believes that the reality is constantly changing. Number 99 to the psychologist who for the first time proposed the concept of connectionism in learning was. So connectionism or kotha kune koisile connectionism connection between stimulus and response. So eitu koisile amar Thorndike koisile. 100 number question to according to Edward Thorndike learning is about responding to stimuli. So I am already always the connectionism between stimulus and response. Number 101 anything that causes a reaction is called stimulus. Number 102 the study of physical, social and mental aspect of aging is called. Etu ami option khini sale gom pai jam bardhakya vidya. Option C to hobo your correct answer. 103 as people get older the ability of applying or maintaining the attention is. যেতিয়া মানুহৰ বয়স বাঢ়িব মনোযোগৰ ক্ষমতা কি হ'ব বাঢ়িব না কমিব ডেফিনেটলি কমিব তো ইয়াতে ডিক্ৰিজেস হ'ব the brain dash as people get older তো বয়স যেতিয়া বাঢ়িব মানুহৰ মস্তিষ্কৰ কি হ'ব মানুহৰ মস্তিষ্ক স্ট্ৰিংস হ'ব number 105 there is dash in working memory as people older যেতিয়া মানুহৰ বয়স বাঢ়িব স্মৃতি শক্তি কি হ'ব স্মৃতি শক্তি লুপ পাব অবনমিত হ'ব বা ডিগ্ৰেডেশন হ'ব 106 according to the philosophy of idealism in education the subject matter of curriculum should be idealism or mate curriculum or subject matter to ki hobo পাঠ্যক্ৰমৰ বিষয় হ'ব minds 107 is educational psychology is concerned with the scientific study of human learning. Option C will be the correct answer of 107 number question. 108 according to many philosophers teaching is an art. Etu ami hokole janu. Number 109 progressive education system emphasizes learning by doing. Mane to activity based methodor kotha koise. So progressive education orthat bikasmukhi শিক্ষাই কিহৰ কথা কৈছে learning by doing মানে হাতে কামে কৰা বা activity based learning or kotha koise. Tar pisot according to John Dewey the educational process has two sides. John Dewey mote ki duta side or kotha koise yate psychological and sociological aru yare psychological to hoise main base. Next question to hetui ase gotike according to John Dewey which side of the educational process is the basis of yate apunar psychological hobo gotike John Dewey definitely he is a psychologist to teu psychology kothai kobo mainly although psychology and sociology edu the main side asile tothapiu apunar psychology to main base hoy 112 education is a process in which knowledge and skills are transferred yare option C to hobo definitely from a few persons to the next generation. The dialectic method is a discourse between opposing parties to establish the truth. Yate ki hobo apunar jukti torkor jogedi hobo dialectic method gotike yare option C to hobo correct answer. Number 114 dialect method of an inquiry was introduced by dialect method to kune disile apunar Socrates disile to definitely option A to hobo correct answer. 115 epistemology is a branch of philosophy concerned with the theory of theory of knowledge. Tar pisot aisu question number 116 holoike yate ase what was the relation between philosopher Socrates and Plato yare option B to hobo correct. Plato was a student of Socrates. Tar pisot 117 to loike aisu what was the relation between Plato and Aristotle. Etu apunar option A to ase apunar Plato Aristotle or hissho asil etu to nohoy to Aristotle Plato hissho asil etu baru hobo tar pisot Plato aru Aristotle hohodor bhatri etu definitely nohoy Plato aru Aristotle hohokormi asil etu hobo pare gotike ami dutai correct paisu yate to yate kuntu correct hobo B2 hobo pare D2 hobo pare kuntu correct hobo ji hokole B2 disile teulukoru sage bhul no hobo ji hokole D2 disile teulukoru maybe bhul no hoy to hetu sage hokoluke mark to dibo jehetu dutai option correct di thoi dise to etu apnalukole edisu apnaluk comment box ot comment kori janabo kune kinekwa dhorne answer to korisile. The book Apology is a collection of speeches given by to apology was given by etu correct answer hobo
অপশন বি প্লেটো তাৰ পিছত কোৱেশ্চন নম্বৰ 119 লৈকে আহিছো ডিউৰিং দা টিচিং লাৰ্নিং প্ৰসেস দা peer assessment in addition to exit tickets or slips are performed তো ইয়াৰে peer assessment ৰ কথা কৈছে peer assessment টো এটো এটা formative assessment হয় তাৰ পিছত 120 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো in which of the following instructional procedure is the main component instructional procedure ৰ main component কি হ'ব এটো এটা basic teaching model হয় তো definitely ইয়াতে অপশন বি তে আছে আপোনাৰ অপশন বি টো কারেক্ট হ'ব ইয়াতে Question number 121 according to Socrates physical objects and events are dash of the ideal form তো এটো আমাৰ অপশন এ হ'ব কারেক্ট आंसर তাৰ পিছৰ কোৱেশ্চনটো লৈকে আহিছো according to the theory of forms the material world is an dash of the real world এটো আপোনাৰ আমি এটো ইজি আছিল ইমেজ হ'ব ইয়াৰ কারেক্ট आंसर 123 Academy was the first institution of higher learning in the western world it was founded by etu kune found korisile apunar it was founded by Plato obviously option B will be the correct answer so 124 which one of the following is not a principle of good timetable তো গুড টাইম টেবুলৰ কোনটো প্ৰিন্সিপল নহয় গুড টাইম টেবুল এখন ভাল সময়সূচী এখন হবৰ কাৰণে টাইম টেবুলখনত চেঞ্জেস আনিব লাগিব সময় তো ডেফিনেটলি ফ্লেক্সিবিলিটি লাগিব তাত ভেৰাইটিও তাত লাগিব আৰু চেষ্টাৰ সমন্বয় লাগিব গতিকে আমি নিৰ্মম ৰুথলেছ মাষ্টাৰ তো এইটো আমাৰ অপচন নহয় গতিকে আমাৰ নট আছে গতিকে কোৱেশ্চনটো যেহেতু নট আছে এইটা লাগিব গতিকে এইটো না লাগে গতিকে অপচন ডি উইল বি দি কারেক্ট आंसर 125 কোৱেশ্চন নম্বৰ কি আছে দা প্ৰসেস টু ব্ৰেক ইনফৰমেশন ইনটু পাৰ্টস এন্ড টু এক্সামাইন দা ইনফৰমেশন ইজ নোন এজ তো ব্ৰেক ইনফৰমেশনৰ কথা কৈছে ইয়াতে ব্ৰেক ইনফৰমেশন মানে আমি এটো ইজি হয় এনালাইজিং হ'ব এটো আমাৰ ম্যাক্সিমাম অফ টিচিং যদি আপোনালোকে পঢ়িছে তাত পাব আপোনালোকে ইনফৰমেশন বিলাক ব্ৰেক যেতিয়া হ'ব হেতু আমি এনালাইজ কৰা বুলি কম তো কম্বাইন যেতিয়া হ'ব হেতু আমি সিনথেসাইজ কৰা বুলি কম ঠিক আছে নেক্সট কোৱেশ্চন টু লগে আইছো 126 টু কম্পাইল দা ইনফৰমেশন ইনটু আ প্যাটাৰ্ন এন্ড প্ৰপোজ আ প্ল্যান ইজ কল্ড তো ইয়াতে কম্পাইল বা কম্বাইন যেতিয়া কৰিব আমি এটো অপচন সি উইল বি দি কারেক্ট आंसर সিনথেসাইজ অলৰেডি মই আপোনালোকক কথাখিনি কলুৱে তো ম্যাক্সিমাম অফ টিচিং টু ভালকে পঢ়িলে হেবিলাক আপোনালোকে পাৰি যাব 127 according to Mark Smith the first step in curriculum development is Mark Smithৰ মতে curriculum developmentor প্ৰথম যেটো পদক্ষেপ হে প্ৰথম পদক্ষেপটো হ'ব obviously option A will be the correct answer diagnosis of needs আমি প্ৰথমতে needs খিনি জানিব লাগিব 128 number question to hoise we calculate the average marks of a student in the way as we calculate গতিকে average marks উলিয়াব দিছে তো average আমি কেনেকৈ উলিয়াব পাৰো arithmetic mean ৰ দ্বাৰা আমি average উলিয়াব পাৰো গতিকে নিশ্চয় আপোনালোকে এৰিথমেটিক মিনটো পঢ়িছে যদি পঢ়িছে গম পাব হেখিনি 129 টো চাও আমি এতিয়া দা ড্যাশ ইজ আ মেজার অফ হাউ স্প্রেড অফ পয়েন্টস আর ফ্রম দ্য মিন তো এটো হ'ব স্ট্যান্ডার্ড ডেভিয়েশন নাম্বার 30 দা স্ট্যান্ডার্ড ডেভিয়েশন ইজ দা ড্যাশ অফ দা ভেরিয়েন্স স্কয়ার রুট অফ দা ভেরিয়েন্স তো এইখিনি আপোনাৰ মেজারমেন্ট এন্ড ইভালুয়েশনৰ কোৱেশ্চন আছিল তো হিনিও ইয়াতে ইনক্লুড কৰিছে মানে কোৱেশ্চন নম্বৰ 131 ইন টিচিং এক্সপেৰিয়েন্স মেম্বাৰস গাইড দা ইমেচিউৰ ওয়ান্স তো এজন এক্সপেৰিয়েন্স মানুহে এজন অপৰিণতক কি ক'ব এডজাষ্টমেন্ট অফ লাইফৰ কথা ক'ব মানে কেনেদৰে লাইফত এডজাষ্টমেন্ট কৰিব লাগে বিভিন্ন উত্থান পতন থাকিব তাৰ মাজতে কেনেকৈ এডজাষ্ট কৰিব পাৰি লাইফটো সেই বিষয়ে ক'ব তেওঁৰ এক্সপেৰিয়েন্সৰ ভিত্তিত গতিকে হেতু আমি গম পাও এডজাষ্টমেন্ট অফ লাইফ হ'ব অপচন ডি উইল বি দি কারেক্ট आंसर ফৰ দ্য কোৱেশ্চন অফ 131 এন্ড 132 solo stands for SOLO stands for ইয়াতে অপচন বি উইল বি দি কারেক্ট आंसर structure of observed learning outcome 133 to সুধিছে the more parts of your brain you use the more likely you are to dash information তাৰ মানে আপুনি যেতিয়া ব্ৰেইনটো বেছি ব্যৱহাৰ কৰিব তেতিয়া আপুনি বেছি কথা আহৰণ কৰিব পাৰিব তাৰ মানে কি আপোনাৰ ইয়াতে ইউজ টু বাৰু নহয় ইউজ কৰাৰ কথাহে কৈছে ডেফিনেটলি বাকি বি আৰু সি টু obviously হ'বই নোৱাৰে আপুনি ৰিটেইন কৰিব পাৰিব বহুত কথা আপুনি মানে ৰিটেইন কৰিব পাৰিব আহৰণ কৰিব পাৰিব 134 কোৱেশ্চন টু কৈছে দা কনক্লুজন অফ আ ডিডাক্টিভ আৰ্গুমেন্ট ইজ ডিডাক্টিভ আৰ্গুমেন্ট এটাৰ কনক্লুজনটো কি হ'ব ডিডাক্টিভ আৰ্গুমেন্ট এটাৰ কনক্লুজনটো সদায় সাৰ্টেইন হ'ব সদায় নিশ্চিত হ'ব 135 the connection between stimulus and response is called stimulus and response bond etu eta easy question hoy ami already connectionismor kotha already ekdom agote ami poriluei question number 136 the dash stimulus and response bond means SR bond the better a person has learned the lesson etu stronger hobo question number 137 association technique of classroom management is a technique where instead of
punishing in negative behaviors, a teacher might decide to actually এইটো আপোনাৰ question number 137 ৰ answer টো আপোনাৰ A হ'ব, encourage the negative behavior. 138 number question to hoise, the extension technique of classroom management is a technique where the teacher does any negative behavior. Etu ignore hobo answer apunar. 139 number question to loke aisu, a classroom management technique where the teacher punishes negative behavior by removing an unruly student from the rest of the classroom is called. তো এটু আমাৰ টাইম আউট টেকনিক বুলি কয় আপোনাৰ, পঢ়িলে নিশ্চয় গমে পাব আপোনালোকে. এণ্ড দ্য লাষ্ট বাট নট দ্য লিষ্ট 140 number question to, education system of Pakistan is inspired by whom? তো এইটো আপোনালোকে নিজে ক'বচোন কুৱেশ্যনৰ এনসাৰটো, গুগল কৰি হওক বা নিজে যদি জানে আপোনালোকে এইটো কুৱেশ্যনৰ এনসাৰটো আপোনালোকলৈ এৰিলোঁ, আপোনালোকে কমেণ্ট বক্সত 140 নম্বৰৰ কুৱেশ্যনটোৰ এনসাৰ দিব. বাকী আজি এইখিনিয়ে আছিলে, আমি ডিসকাস কৰিলোঁ 140টা কুৱেশ্যনে প্ৰায় ডিসকাস কৰিলোঁ, শেষৰটো আপোনালোকক ক'বলৈ দিছোঁ. এইটো কিয় ক'বলৈ দিছোঁ কাৰণ এইটো একদম মানে সিলেবাছৰটো নহয়, একদম মানে আউট অফ সিলেবাস, মানে বহুত বাহিৰতে আহি গৈছে, মানে পাকিস্তানৰ কথাই দি দিছে. এনেকুৱা কুৱেশ্যন কোনোবা আহিব বুলি পেলাই নিশ্চয় ভবাও নাছিলে, কোনেও নাভাবে. গতিকে সেইকাৰণে আপোনালোকে ক'ব এইটো গুগলৰ পৰা চাই হওক, নিজৰ মানে নলেজৰ পৰা হওক ক'ব আপোনালোকে. বাকী ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু কিবা যদি ভুল হৈছে সেইখিনি আপোনালোকে ক'ব. আৰু নেক্সট মই পাৰিলে পোষ্ট গ্ৰেজুৱেটৰ যিখন কুৱেশ্যন পেপাৰ আছিলে সেইখনো ডিসকাস কৰিম. তো কুৱেশ্যন পেপাৰখিনি যদি আমি চাবলৈ যাওঁ, আছামিজ পিপল বা ইংলিছখিনিটো ইজি টু মডাৰেটে আছিলে বুলি ক'ব পাৰি. বাকী পেডাগজিটো সহজে আছিলে, কিন্তু কিছুমান মানে ধৰক কনচেপ্টতকৈ বেছি জিকে বেছ টাইপ দিয়া গৈছে, দেখা গৈছে এইখন বুক কি, বা কিছুমান টপিক আপোনাৰ অভাৰলেপ হোৱা দেখা গৈছে, কিছুমান মেইন টপিকৰ পৰা কুৱেশ্যন অহা দেখা যোৱা নাই. তো লেটছ সি আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট যিটো ডিৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অধীনত হয়, তাত আপোনাৰ ভালকৈ চিলেবাছ ফলো কৰি পেলাই, প্ৰপাৰ চিলেবাছ ফলো কৰি পেলাই কুৱেশ্যন এনসাৰ দিব, মানে কুৱেশ্যনখিনি প্ৰিপেয়াৰ কৰিব. সেইটোৱে আশা কৰিছোঁ, এনেকুৱা ধৰণৰ কুৱেশ্যন নাহিব মেবি. তথাপিও এটা আইডিয়া পালে আপোনালোকে যে কেনেকুৱা ধৰণৰ হ'ব পাৰে, এটা মক টাইপৰ হ'ল. এতিয়া আপোনালোকে এই কুৱেশ্যনখন চাই আপোনালোকৰ মতামত কি, আৰু যিসকলে দিছিলে তেওঁলোকে এনসাৰখিনি মিলাই চাব, কিমান মাৰ্ক পালে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব. বহুতে কাট অফৰ কথা কৈছে, কাট অফৰ কাৰণে এনেকৈ জলদি কোৱাটো টান যে ইমান হ'ব, এটা এনালাইচিছ কৰি পেলাই প্ৰপাৰ এনালাইচিছৰ জৰিয়তে কাট অফটো ক'ব পৰা যাব. তো তাৰ কাৰণে অকণমান আপোনালোকে ৱেইট কৰিব লাগিব. আজিৰ ভিডিঅ'টো এইখিনি আছিলে, লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ.